আজি গোবৰ্ধন ৰাস মহোৎসৱত আহি খুব ভাল লাগিল। আজি ইয়াত আহি মই এটা অনুভৱ কৰিলোঁ যে আমাৰ ইয়াত বসবাস কৰা জনজাতি আৰু উপজনজাতিৰ লোকো আছে। মিলা প্ৰীতিৰে এই ৰাসটো মানে 9 বছৰ হ'ল পতা, আৰু মই আগন্তুক দিনত আশা কৰোঁ যে এই ৰাসটো আৰু ধুনীয়া হ'ব, ভাল হ'ব। গতিকে মই কমিটিক ধন্যবাদ দিছোঁ। এইখিনিকে কৈ মই সামৰি মাৰিছোঁ। যোনটো প্ৰাৰ্থনা বিচৰা হয় সেইখিনি সফল হওক, আৰু ইয়াত আই মাতৃসকল বহি আছে আৰু তেখেতসকলে ভাল অলপ আগত নাম গাই আছে। সেইখিনি বৰ আহি ইয়াত ভাল এটা মনত পাব্লিকৰ মাজত আহি খুবেই ভাল লাগিল। আৰু ভৱিষ্যতৰ দিনত গোবৰ্ধন যোনটো ৰাস সমিতিয়ে আৰু ইয়াৰকৈ ভাল কৰি যাতে চলাই লৈ যায়, সেইখিনিয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ভগৱানৰ ওচৰত এইখিনি ভৱিষ্যতৰ দিনত যে ৰাসখিনি এটা ভাল কৰি আৰু পৰিচালনা কৰি লৈ যাব পাৰে, তাকে মই কামনা কৰি মোৰ বক্তব্যটো সামৰি মাৰিছোঁ। ধন্যবাদ।